নমস্কাৰ, মই মনালিছা গগৈ। অসমৰ মুখ্যমন্ত্ৰী, বিজেপি ৰাজ্যিক সভাপতি আৰু এগৰাকী বিধায়ক। বিজেপি দলত এতিয়া কাৰ প্ৰভুত্ব বেছি সেইটোক লৈহে চলিছে চৰ্চা। কাৰণ মুখ্যমন্ত্ৰীয়ে কয় এটা, ৰাজ্যিক সভাপতিয়ে কয় এটা আৰু বিধায়কে কয় এটা। অৱশ্যে সকলো বিধায়ক নহয়, মুখ্যমন্ত্ৰীৰ যিকেইজন নলে গলে লগা ঘনিষ্ঠ বিধায়ক, যিকেইজন তেওঁৰ লগত ছাৰ দৰে লাগি ফুৰে, তেওঁলোকে মুখ্যমন্ত্ৰীৰ প্ৰতিটো কথাতে হয় হুজুৰ বুলিয়ে কয়। মুখ্যমন্ত্ৰীয়ে যদি ভুলো কয়, তেওঁলোকে কেতিয়াও উভতি নধৰে। কিন্তু মুখ্যমন্ত্ৰীকো উভতি ধৰা বিধায়ক ওলাইছে। হয়, বিজেপি দলতেই ওলাইছে আৰু বিজেপি দলতেই তেওঁলোকে ইতিমধ্যে প্ৰতিবাদো কৰিছে। আপোনালোকক প্ৰথম মই দুটা ভিডিঅ' দেখাই লওঁ। এই দুইটা ভিডিঅ' চাই লওক, তেতিয়া গম পাব। চৰকাৰত আহিছোৱে হিতাধিকাৰী সৃষ্টি কৰিবৰ কাৰণে। হিতাধিকাৰী সৃষ্টি কৰা নেৰেটিভটো কংগ্ৰেছৰ বাওঁপন্থী। আমি কেতিয়াও হিতাধিকাৰী সৃষ্টি কথা কোৱাই নাই। বেনিফিচিয়াৰী সৃষ্টি কৰা নেৰেটিভটোত আমি বিশ্বাস নকৰোঁ। গতিকে এই চৰকাৰখনৰ লক্ষ্যই হ'ল হিতাধিকাৰী সৃষ্টি কৰা। প্ৰথম ভিডিঅ'টোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বিজেপি দলে কেৱল হিতাধিকাৰীৰ ৰাজনীতি কৰিবলৈকে ক্ষমতা লৈ আহিছে। আৰু হয়, 2021 চনৰ 10 মে'ৰ পৰা, যিদিনাখনৰ পৰা অসমত মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব ল'লে, সেইদিনাখনৰ পৰা তেওঁ কেৱল ভোট বেংক সৃষ্টিৰ বিষয়টোকে গুৰুত্ব আৰোপ কৰি আহিছে। কেনেকৈ দুটা ভোট বেছিকৈ আনতকৈ গোটাব পাৰি আৰু স্থায়ী কৰিব পাৰি। ভোট বেংক সৃষ্টি, ভোটাৰ নহয়, ভোট বেংক সৃষ্টিটো তেওঁৰ প্ৰধান লক্ষ্য। সেয়ে আপোনালোকে জানে, ইখনৰ পিছত সিখন আঁচনি তেওঁ প্ৰৱৰ্তন কৰি আহিছে। বিভিন্ন সময়ত যেতিয়া তেওঁ বিভিন্ন সভা সমিতিলৈ যায়, কেৱল তাত ভাষণ দিওঁতে উন্নয়নৰ কথা ক'বলৈ যাওঁতে ৰাজ্যৰ কি উন্নয়ন কৰিছে সেইবোৰ কথা কোৱাৰ আগতে কোনে কিমান টকা পাইছে, একাউণ্টত পইচা সোমাইছে নে নাই, আপোনালোকে কি কি আঁচনি পাইছে, কোনখন আঁচনি পোৱা নাই, হাত দাঙক, এই ধৰণৰ কথাবিলাকত মহিলাসকলক বিশেষভাৱে ব্যস্ত কৰি ৰাখে। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা ভালদৰে উপলব্ধি কৰিছে যে মহিলাসকলে তেওঁক সমৰ্থন কৰে। আমি ইতিমধ্যে জানো যে মধ্যপ্ৰদেশত যি চৰকাৰ আছিল, বিজেপিৰ যি চৰকাৰ আছিল, মধ্যপ্ৰদেশত বিগত বৰ্ষত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। মধ্যপ্ৰদেশৰ শিৱৰাজ সিং চৌহানৰ নেতৃত্বত যিখন বিজেপি চৰকাৰ আছিল, সেই বিজেপি চৰকাৰখনৰ প্ৰধান সফলতা এইকাৰণেই হ'ল যে এইবাৰো তেওঁলোকে সফল এইকাৰণেই হ'ল কাৰণ তেওঁলোকে মহিলাসকলৰ কাৰণে আঁচনি দিছিল আৰু নগদ ধনৰ যি আঁচনি দিছিল সেয়া সফলতা কঢ়িয়াই আনিলে। গতিকে আমাৰ মুখ্যমন্ত্ৰীয়ে তাৰ আগৰ পৰাই অৰুণোদয় হিতাধিকাৰী আঁচনি প্ৰৱৰ্তন কৰি আহিছিল আৰু এতিয়া যিহেতু নিৰ্বাচন কাষ চাপি আহিছে, গতিকে তেওঁ জোৰদাৰ গতিত আৰম্ভ কৰিছে। 2026 চনৰ বিধানসভা নিৰ্বাচনলৈ মাত্ৰ 8 মাহ আছে। এই 8 মাহ তেওঁ কেৱল আঁচনিত সময়খিনি বিনিয়োগ কৰিছে। বেলেগ বিশেষ বৰ কথা বতৰাত তেওঁ ব্যস্ত হৈ থাকিব খোজা নাই। তাৰ বিপৰীতে আপোনালোকে মুখ্যমন্ত্ৰীৰ ভাষ্য শুনিলে, এতিয়া শুনক বিজেপিৰ ৰাজ্যিক সভাপতিৰ ভাষ্য। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া সিদিনা এপ্ৰিল মাহতহে সভাপতিৰ দায়িত্ব লৈছিল। আমি সকলোৱে জানো 15 এপ্ৰিলৰ দিনাখন তেওঁৰ নাম ঘোষণা হৈছিল। তাৰপিছত তেওঁ হিতাধিকাৰী সম্পৰ্কত কি মন্তব্য কৰিছিল আপোনালোকে চাওক। হিতাধিকাৰী সৃষ্টি কৰা নেৰেটিভটো কংগ্ৰেছৰ বাওঁপন্থী। আমি কেতিয়াও হিতাধিকাৰী সৃষ্টি কথা কোৱাই নাই। বেনিফিচিয়াৰী সৃষ্টি কৰা নেৰেটিভটোত আমি বিশ্বাস নকৰোঁ। গতিকে এই চৰকাৰখনৰ লক্ষ্যই হ'ল হিতাধিকাৰী সৃষ্টি কৰা। তেওঁ কৈছিল যে হিতাধিকাৰী সৃষ্টিটো বিজেপিৰ কোনো কাৰণত পৰম্পৰা নহয়, এইটো কংগ্ৰেছ আৰু বাওঁ দলবিলাকে এই বিষয়টো গুৰুত্ব সহকাৰে লয় আৰু তেওঁলোকে কংগ্ৰেছ আৰু বাওঁ দলবিলাকেহে হিতাধিকাৰী সৃষ্টি কৰে। বিজেপিৰ কোনো ইয়াৰ লগত জড়িত নহয় বুলি কৈছিল। অথচ তেওঁৰ দলৰ ৰাজ্যিক সভাপতিগৰাকীৰ মন্তব্য সেয়া, আৰু সেই মন্তব্য তেওঁ ৰাজ্যিক সভাপতি হোৱাৰ পিছত কৰা। এতিয়া শুনক, মৃণাল শইকীয়া খুমটাই বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক, তেওঁ কি কৰিছে। তেওঁ কেৰালাত ব্যস্ত আছে গ্ৰামীণ অৰ্থনীতিৰ বিকাশ কেনেকৈ কৰিব পাৰি, কেৰালাত কেনেকৈ গ্ৰামাঞ্চলত অৰ্থনীতিৰ বিকাশ হৈছে সেই সম্পৰ্কে এটা টীম, বিজেপিৰ বিধায়কসকলৰ এটা টীম গৈছিল কেৰালালৈ। তাত তেওঁ ব্যস্ত আছিলে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত শনিবাৰে এখন ভিডিঅ' কনফাৰেন্স যোগে এখন বৈঠক অনুষ্ঠিত কৰিছিলে। সকলো বিধায়কে তাত অংশ লৈছিলে। মৃণাল শইকীয়াক বিচাৰোঁতে মৃণাল শইকীয়া আছিলগৈ কেৰালাত।
গতিকে মৃণাল শইকীয়া যেতিয়া কেৰালাত আছে, আমাৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে আপুনি যিটো সময়ত মানে কথাখিনি এনেকুৱা যে আপুনি যিটো সময়ত অসমত আঁচনি প্ৰণয়ন কৰিব লাগে, হিতাধিকাৰী আঁচনি চিলেকশ্যন প্ৰক্ৰিয়া চলি আছে, কাক কেনেকৈ দিব লাগে সেইবোৰৰ কথা চলি আছে, সেইটো সময়ত আপুনি আছেগৈ কেৰালাত। মানে সাৰমৰ্মটো আছিল তেনেকুৱা। যেতিয়া সেই কথাটো ক'লে মৃণাল শইকীয়া অতি ক্ষুব্ধ হ'ল আৰু তেওঁ ক্ষুব্ধ হৈ বাহিৰলৈ আহি তেওঁ সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে এইদৰে যে অসমত যি কালচাৰ, যি হিতাধিকাৰী কালচাৰ গঢ়ি তোলা হৈছে, ই সাময়িকভাৱে কেইটামান নিৰ্বাচনত ভোটত জয়ী কৰাত সহায় কৰিব, কিন্তু ই অসম আৰু অসমীয়াক সম্পূৰ্ণভাৱে ধ্বংসৰ পথলৈ ঠেলি দিব, মানে বচাব কোনো কাৰণত নোৱাৰিব, অসম আৰু অসমীয়াক বচাব নোৱাৰিব বুলি তেওঁ মন্তব্য কৰিলে। এই কথাটোৰ পাছত তেওঁ আকৌ এবাৰ মন্তব্য কৰিলে যে এইটোৱে হয়তো তেওঁৰ কাৰণে সঠিক সময় ৰাজনীতি ত্যাগ কৰা। মানে ইমানেই তেওঁ ক্ষুব্ধ হৈছে মৃণাল শইকীয়া যে তেওঁ তেনেধৰণে মন্তব্য কৰিব লগা হয়। এতিয়া আপোনালোকক মই ক'লোঁ দলৰ ৰাজ্যিক সভাপতি, মুখ্যমন্ত্ৰী আৰু এগৰাকী বিধায়ক, এই তিনিজনৰ মন্তব্য হ'ল সেই তিনিটা। এতিয়া মুখ্যমন্ত্ৰীৰ খং কিয় উঠিছিল, বিশেষকৈ কেৰালাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ খং কিয় উঠিছিল? মুখ্যমন্ত্ৰীৰ কেৰালাৰ ক্ষেত্ৰত খং উঠাৰ কাৰণটো হ'ল কেৰালা আমি সকলোৱে জানো তাত CPM দলৰ শাসন চলি আছে। বাওঁ গণতান্ত্ৰিক মৰ্চা LDF, লেফ্ট ডেম'ক্ৰেটিক ফ্ৰণ্ট, তাৰ সেইখন চৰকাৰ চলি আছে। আৰু তাত পিনাৰায়ী বিজয়নৰ নেতৃত্বত তাত পিনাৰায়ী বিজয়ন হ'ল মুখ্যমন্ত্ৰী। তেওঁ 2016 চনত প্ৰথমবাৰ মুখ্যমন্ত্ৰী হয় আৰু এতিয়াও তেওঁ মুখ্যমন্ত্ৰী হিচাপে আছে। গতিকে কেৰালাত অহা বছৰ অসমৰ লগতে নিৰ্বাচন আছে। কেৰালা বুলি ক'লেই অসমৰ মুখ্যমন্ত্ৰীকে ধৰি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰাট খং। কেৰালালৈ কিয় খং জানেনে? কাৰণ কেৰালাৰ ৱাইনাড সমষ্টিত ৰাহুল গান্ধীয়ে আমেথিটো যেতিয়া তেওঁ হাৰি গৈছিল নিৰ্বাচন, ৱাইনাড সমষ্টিত তেওঁ জিকিছিল। তাকো এলাপেচা জিকা নহয়, প্ৰায় 5 লাখ ভোটৰ ব্যৱধানত জিকিছিল। আৰু শেহতীয়া লাষ্ট যিটো ইলেকশ্যন হৈ গ'ল, যিটো নিৰ্বাচন অনুষ্ঠিত হৈছিল, উপ নিৰ্বাচন, মানে যেতিয়া কেৰালাৰ ৱাইনাড আৰু এইফালে ৰায়বেৰেলী দুয়োটা সমষ্টিত যেতিয়া ৰাহুল গান্ধী জয়ী হৈছিল বিগত লোকসভা নিৰ্বাচনত, তেতিয়া তেওঁ এখন এৰিব লগা হৈছিল আৰু তেওঁ সেই আসনখন এৰিছিল কেৰালাৰ ৱাইনাড সমষ্টিৰ আসনখন এৰিছিল আৰু সেই সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল প্ৰিয়ংকা গান্ধীয়ে। প্ৰিয়ংকা গান্ধী কোন আমি সকলোৱে জানো, গান্ধী পৰিয়ালৰে প্ৰতিনিধি। গতিকে প্ৰিয়ংকা গান্ধীয়ে প্ৰায় 4,10,000 ভোটত তাত পৰাজিত কৰিছিল তেওঁৰ নিকট প্ৰতিদ্বন্দ্বীগৰাকীক। নিকট প্ৰতিদ্বন্দ্বী হ'বলৈ যোগ্যতা লাভ কৰা নাছিল বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছিল। সেই বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে সেই নব্যা হৰি দাস, তেওঁ আছিলে কেৰালা বিজেপিৰ ষ্টেট প্ৰেচিডেণ্ট, তেওঁ কিন্তু সেই মৰ্যাদাটো লাভ নকৰিলে, মানে ছেকেণ্ডগৰাকী প্ৰতিদ্বন্দ্বীও নহয়, তেওঁ থাৰ্ডগৰাকী, আৰু তেওঁ ভোট লাভ কৰিছিল মাত্ৰ 1,10,000। তাৰ বিপৰীতে প্ৰিয়ংকা গান্ধীয়ে লাভ কৰিছিল 4,10,000। গতিকে আপোনালোকে ভাবক যে এওঁলোকৰ খং ক'ত আছে, এওঁলোকৰ ক্ষোভ ক'ত আছে। তাতে বাওঁ দলৰ চৰকাৰ, যি আপোনালোকক ইতিমধ্যে মই ভিডিঅ'টোত শুনালোঁ যে অসমৰ ৰাজ্যিক সভাপতি, বিজেপিৰ ৰাজ্যিক সভাপতিয়ে কৈছে যে বাওঁ দলবিলাকে আৰু কংগ্ৰেছেহে হিতাধিকাৰী ৰাজনীতি কৰে। সেই সময়ত সেই মন্তব্য কৰাৰ পাছত তেওঁলোকৰে এগৰাকী বিধায়ক মৃণাল শইকীয়াই কেৰালাৰ পৰা কৈছে যে কেৰালাৰ গ্ৰাম্য অৰ্থনীতিৰ পৰা তেওঁ শিকিবলগীয়া বহুত আছে, তেওঁ শিকিবলৈ তালৈ গৈছে। গতিকে অসমত যি চলি আছে সেয়া ঠিক চলা নাই বুলি বিজেপিৰ এগৰাকী তেওঁলোকৰ দলৰ বিধায়কে মন্তব্য কৰিছে বাওঁ দল শাসিত, CPM শাসিত LDF মৰ্চা থকা দলৰ য'ত চৰকাৰ চলি আছে সেই ৰাজ্যখনৰ পৰা। সেই কথাটো যদি আজি উত্তৰ প্ৰদেশ বা গুজৰাটৰ পৰা ক'লেহেঁতেন চাগে মুখ্যমন্ত্ৰী সিমান খং নুঠিলেহেঁতেন। গুজৰাটৰ পৰা হ'লেতো মুখ্যমন্ত্ৰীৰ খং নুঠিলেইহেঁতেন, কাৰণ মোদীৰ ৰাজ্য, বৰঞ্চ তেওঁ চাগে ধন্যবাদহে দিলেহেঁতেন। প্ৰধানমন্ত্ৰী মোদীকো জনালেগৈহেঁতেন চাগে যে আপোনালোকে আপোনাৰ ৰাজ্যৰ পৰা আমাৰ বিধায়কে গৈ প্ৰশিক্ষণ লৈ ইয়াত অসমত আৰম্ভ কৰিব খুজিছে এনেকুৱা ধৰণৰ গ্ৰাম্য অৰ্থনীতি। কিন্তু ৰাজ্যখন হ'ল কেৰালা, যিখন কেৰালা ৰাজ্যত আমি সকলোৱে জানো তাৰ যিগৰাকী গভৰ্ণৰ মানে ৰাজ্যপাল আছে আৰিফ মহম্মদ খান। আৰিফ মহম্মদ খানে 2019 চনৰ পৰা তেওঁ আছে আৰু তেওঁ তেতিয়াৰ পৰা চৰকাৰখনক কোনো ধৰণে সহায় কৰা নাই। তেওঁ বিভিন্ন সময়ত চৰকাৰখনক বিপদত পেলাই আহিছে। তেওঁ কেৰালা চৰকাৰে যি
গ্ৰহণ কৰিছে, শিক্ষাৰ ক্ষেত্ৰত যি পদক্ষেপ লৈছে বা অৰ্থনৈতিক উন্নয়নৰ বিকাশৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে, যিবোৰ বিধেয়ক আকাৰে তেওঁলোকে গৃহীত কৰিছে, সেই বিধেয়কবিলাকত স্বাক্ষৰ কৰা নাই, যিটো কাৰণে তেওঁলোকৰ যিবোৰ পাছ হোৱা যিবোৰ বিধেয়ক, যিটো তেওঁলোকৰ চৰকাৰে পাছ কৰিছে, সদনত পাছ হোৱা এইবোৰ গৃহীত কৰিব পৰা নাই, যাৰ বিৰুদ্ধে তেওঁলোকে কেৰালা চৰকাৰে ৰাষ্ট্ৰপতিৰ ওচৰলৈ যাব লগা হৈছে, ন্যায়ালয়ৰ কাষ চাপিব লগা হৈছে। কাৰণ এইটো কাৰণেই যে আৰিফ মহম্মদ খান হ'ল কেন্দ্ৰৰ খুব ঘনিষ্ঠ ব্যক্তি, নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ খুব ঘনিষ্ঠ ব্যক্তি, আৰু তেওঁলোকে আপোনালোকে জানে যে বিজেপিৰ যিসকল খুব ঘনিষ্ঠ ব্যক্তি তেওঁলোককে ৰাজ্যপাল হিচাপে বিভিন্ন ৰাজ্যত দিছে, নিয়োগ কৰিছে, আৰু যিবোৰত বিৰোধী শাসন আছে, বিৰোধী দলৰ শাসন আছে, তাত বিশেষভাৱে উগ্ৰ যিসকল তেওঁলোকৰ সমৰ্থক তেনেকুৱা মানুহক তেওঁলোকে নিযুক্তি দিছে গৱৰ্ণৰ হিচাপে। গতিকে এই আৰিফ মহম্মদ খানে বিগত দিনবিলাকত কোনো কাৰণত কেৰালা চৰকাৰক ভালকৈ কামবোৰ কৰি যাবলৈ দিয়া নাই। কামবোৰ কৰি যাবলৈ নিদিয়াৰ ফলত তেওঁলোকে যথেষ্ট পৰিমাণৰ উন্নয়নমূলক কাম কাজ গ্ৰহণ কৰাত বা পদক্ষেপ লোৱাত মানে সমস্যাৰ সন্মুখীন হৈছে, যিটো কাৰণে তেওঁলোকে অভিযোগ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া সেইখন চৰকাৰৰ যদি গ্ৰাম্য অৰ্থনীতিক সমৰ্থন কৰি বিজেপিৰ এগৰাকী বিধায়কে মুখ্যমন্ত্ৰীৰ লগত বাদ বিবাদত নিয়োজিত হয়, তেনেহ'লে মুখ্যমন্ত্ৰী কিয় খং নুঠিব বাৰু? আজি মুখ্যমন্ত্ৰীক যেতিয়া সোধা হ'ল সেই বিষয়ে, তেতিয়া কিন্তু মুখ্যমন্ত্ৰীয়ে ক'লে যে এইটো বোলে আধ্যাত্মিক পোষ্ট। তেওঁ যে এই ৰাজনীতি এৰাৰ সময় বুলি মৃণাল শইকীয়াই যি মন্তব্য কৰিলে, সেই মন্তব্যটো বোলে এইটো আধ্যাত্মিক সম্পৰ্কীয় পোষ্ট বুলি তেওঁ কৈছে। কাৰণ তেওঁ দায় সাৰিব লাগিবই, তেওঁতো কৈ দিব নোৱাৰে যে মৃণাল শইকীয়াই যি কৈছে ঠিকেই কৈছে, হয় মৃণাল শইকীয়াই শুদ্ধ কথা কৈছে বা মৃণাল শইকীয়াই ভুল কথা কৈছে, বা মৃণাল শইকীয়াই একো কোৱাই নাছিল, এটাও কৰিব নোৱাৰে। কাৰণ মৃণাল শইকীয়া কিছু পৰিমাণে স্পষ্টবাদী বিধায়ক। তেওঁ ইয়াৰ আগতেও যেতিয়া গৌৰৱ গগৈ জয়ী হৈছিল বিগত লোকসভা নিৰ্বাচনত, সেই সময়তো তেওঁ গৌৰৱ গগৈক প্ৰশংসা কৰি পোষ্ট দিছিল। তাৰপিছতো তেওঁ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰীৰ সম্পৰ্কত মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰীৰ একেবাৰে গাত কাষে কাষে ঘূৰি ফুৰা মন্ত্ৰী সম্পৰ্কত তেওঁ মন্তব্য কৰি কৈছিল যে এওঁলোকৰ নিচিনা মন্ত্ৰীয়ে যদি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে, তেনেহ'লে এনেকুৱা নিৰ্বাচনী ভোট বঢ়াৰ সলনি কমিবহে। এনেকুৱা ধৰণৰ মন্তব্যবিলাক তেওঁ বিভিন্ন সময়ত কৰি আহিছিল। আৰু তেতিয়াই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ বহুত আগতে মৃণাল শইকীয়াই বিজেপি ত্যাগ কৰিব বুলি মন্তব্য কৰিছিল, কিন্তু বিজেপি ত্যাগ নকৰিলে, তেওঁ এতিয়াও বিজেপিতে আছে। আৰু তাৰপিছত মুখ্যমন্ত্ৰী আৰু মৃণাল শইকীয়াৰ মাজত কিছু পৰিমাণে দূৰত্ব বৃদ্ধি পাইছিল। কিন্তু শেহতীয়াকৈ আমি দেখিছিলোঁ বিভিন্ন কাম কাজবিলাকত মৃণাল শইকীয়াই মুখ্যমন্ত্ৰীৰ লগত আছিল, মঞ্চবিলাকত উপবিষ্ট হোৱা আমি দেখিছিলোঁ। আমি ভাবিছিলোঁ যে সম্পৰ্ক খুব মজবুত হৈ গ'ল, কিন্তু শেহতীয়াকৈ সেয়া নহ'ল। আৰু আমি ভাবিছিলোঁ তেওঁলোকৰ সম্পৰ্ক খুব মজবুত হ'ল, কিন্তু সেয়া মজবুত নহ'ল বুলি একেবাৰে প্ৰতিপন্ন হ'ল। যিগৰাকী মুখ্যমন্ত্ৰীয়ে বাওঁ দল বুলি ক'লে সমালোচনা কৰে, বাওঁ দলৰ চৰকাৰ বুলি ক'লে সকলোকে বাওঁপন্থী সজায়, যিকোনো লোকক বাওঁপন্থী সজায়, সাম্প্ৰদায়িকতা ৰাজনীতিত বিশ্বাসী মুখ্যমন্ত্ৰীয়ে বিভিন্ন লোকক বিভিন্ন সময়ত বাওঁ দলক সমৰ্থন কৰা বুলিয়ে তেওঁ সমালোচনা কৰি আহিছে। সেই চৰকাৰখনৰ নেতৃত্বত থকা এখন ৰাজ্যত গৈ তেওঁৰে এগৰাকী বিধায়কে যেতিয়া সেই চৰকাৰখনৰ কাম কাজক প্ৰশংসা কৰিব আৰু হিতাধিকাৰী ৰাজনীতিক বিৰোধিতা কৰিব, তেতিয়া বাৰু মুখ্যমন্ত্ৰীয়ে কেনেকৈ নিজে সহ্য কৰি থাকিব আপোনালোকে কওকচোন। গতিকে আপোনালোকে ভাবক, অসমত আচলতে বিজেপিৰ চৰকাৰৰ নামত তিনিফালে তিনিটা মেৰু যে বিভাজন হৈছে, এটা বিধায়কৰ, এটা ৰাজ্যিক সভাপতি আৰু এফালে মুখ্যমন্ত্ৰীৰ নেতৃত্বত কেইজনমান, যিটোৰ কাৰণে চৰম অসন্তুষ্টি দেখা দিছে। আনকি কালি মুখ্যমন্ত্ৰীৰ এগৰাকী ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজেই ক'বলৈ বাধ্য হৈছে যে আমি ইমানবোৰ কাম কৰাৰ পিছত, দিনে ৰাতিয়ে কষ্ট কৰাৰ পিছত, গোটেই অসমখন ঘূৰি ফুৰাৰ পাছত আমাক মানুহে মৰম নকৰে। মৰম নকৰেতো নাই, অকণমানটো সহ্য কৰিব লাগে বুলি তেওঁ নিজেই মন্তব্য কৰিব লগা হৈছে। ইয়াতেই বুজক তেওঁলোকৰ বৰ্তমানৰ অৱস্থাটো। আপোনালোকে এই বিষয়ে মন্তব্য দিব। নমস্কাৰ, ধন্যবাদ।